মুহূর্তে দেখা গৈছে নগৰ বা অলপতে মাছ প্ৰথমতে বাঁহৰ দলংটো আধা ইতিমধ্যে পানীত তলি গৈছে। কেনেকুৱা অসুবিধা হৈছে কি ক'ব? অসুবিধা মানে এই যিটো বান আহিছে, প্ৰথম যিটো পানী আহিছে এইবাৰ, এই পানীত মানে আমাৰ চৰাঞ্চলৰ মানুহ চব্জি লৈ অহাটো বা পাৰ হৈ গুৱাহাটী যোৱাৰ কাৰণে বহুতো কষ্ট হৈছে। মানে দলংখন ভাঙো ভাঙো অৱস্থা হৈ গৈছে, তাৰ মাজেদি আমি আহিলোঁ। পিলপিলিবিলাক তথাপিও ঠেলি ঠেলি লৈ আহিল। গতিকে আমাৰ এই চৰকাৰৰ প্ৰতি এটা আশা, এইবাৰ নতুন চৰকাৰ হ'ব, নতুন চৰকাৰে যাতে আমাক এই নগৰপাৰা পাৰঘাটৰ দলংটো কৰি দিয়ে, তাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আগতে ডাইৰেক্ট গাড়ী গৈছে নগৰ বা গুৱাহাটী গৈছে, আগতে কিন্তু এতিয়াতো যাব নোৱাৰে। এতিয়া প্ৰাইভেট গাড়ীবিলাক, আমাৰ এই যিবিলাক মাৰুতি বা চব গাড়ীয়ে যাব পাৰিছে ডাইৰেক্ট, চৰৰ পৰাই ডাইৰেক্ট গুৱাহাটী যাব পাৰিছে। এতিয়া যাব নোৱাৰে, এই কেইদিন হ'ল। আজিৰ পৰা যাব নোৱাৰে, আজিৰ পৰা মানে যাব নোৱাৰে, ৰাতিৰ পৰাই যাব নোৱাৰে। এতিয়া কি হ'ব? নাৱেৰে পাৰ হ'ব? এতিয়া আমি নাৱেৰে পাৰ হ'ব লাগিব, বহুত কষ্ট। আমি এইটো মানে বহুত বছৰ ধৰি কষ্টটো কৰি আহিছোঁ। গতিকে এইবাৰ আমি নতুন চৰকাৰৰ ওচৰত আমাৰ এটাই আশা, যাতে আমাক দলংখন কৰি দিয়ে। এইটোৱে আমাৰ মানে ৰাইজৰ, চৰাঞ্চলৰ ৰাইজৰ আশা।